নমস্কাৰ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি জীৱন প্ৰক্ৰিয়াৰ পিছৰ অংশটোৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ অংশটোত আমি পৰিপুষ্টি অৰ্থাৎ পাচন তন্ত্ৰ বা পাচন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলোঁ। তো এতিয়া এই ভিডিঅ'টোত আমি শ্বসনৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত গৈ পেলাই চাই ল'ব পাৰিব, লিংকটো মই দি দিছোঁ তাত। আৰু এই ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব। আমি আগৰ ভিডিঅ'টোত পালোঁ যে জীৱই শক্তি যিবিলাক কাৰ্য কৰিবৰ কাৰণে শক্তি প্ৰয়োজন হয়, এই শক্তি খাদ্যৰ পৰা আহৰণ কৰে। তো এই শক্তি জীৱই যিবিলাক খাদ্যবস্তু শোষণ কৰিলে, এই শোষণ কৰা খাদ্যবস্তুৰ পৰা কেনেকৈ শক্তিটো উলিয়ায় সেই বিষয়ে আমি আলোচনা কৰিম। তো ইয়াত মই যিবিলাক ইম্পৰ্টেণ্ট আছে এই ইম্পৰ্টেণ্টবিলাক মই আণ্ডাৰলাইন কৰি গৈছোঁ। আপোনালোকে কিতাপখন মেলি লওক, বহীখন লৈ ল'লে সুবিধা হ'ব কৰিবলৈ। কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু আন কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু সম্পূৰ্ণৰূপে ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি কৰে। তেতিয়া আমি কি পালোঁ, কিছুমান জীৱৰ ক্ষেত্ৰত অক্সিজেনৰ প্ৰয়োজন হয়। অক্সিজেনৰ উপস্থিতিত আমি যিটো পাইছিলোঁ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যিটো গ্লুক'জৰ উৎপন্ন হৈছিলে, সেই গ্লুক'জ অণুটো ভাঙি পেলাই কি কৰে, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি কৰে আৰু লগত শক্তি উৎপন্ন হয়। আৰু কিছুমান জীৱৰ ক্ষেত্ৰত অক্সিজেনৰ অনুপস্থিতিত হয়, মানে অক্সিজেন নালাগে। তো এনে যিকোনো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমে কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। আৰু এনে প্ৰক্ৰিয়াত প্ৰথমে 6টা কাৰ্বনযুক্ত, মানে যিটো আমাৰ গ্লুক'জ পাইছিলোঁ, গ্লুক'জৰ সংকেতটো আছিলে C6H12O6, তাত 6টা কাৰ্বন আছে। আৰু এই 6টা গ্লুক'জটো ভাঙি পেলাই 3টা কাৰ্বন থকা পাইৰুভেট অণুৰ সৃষ্টি হৈ যায়। আৰু এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয় কোষ পৰশত। জীৱৰ কোষ পৰশত এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয়। তাৰপিছত আমি ইতিমধ্যে গম পালোঁ যে শ্বসনত শ্বসন প্ৰক্ৰিয়াত কেতিয়াবা কি হয়, অক্সিজেনৰ উপস্থিতিত হয় আৰু কেতিয়াবা অক্সিজেনৰ অনুপস্থিতিত হয়। তো এইটো প্ৰকাৰৰ পৰা চাই পেলাই আমি শ্বসনটোক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল সবাত শ্বসন আৰু এটা হ'ল অবাত শ্বসন। অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসনক অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসনক অবাত শ্বসন বোলে। আৰু এই অবাত শ্বসন প্ৰক্ৰিয়াটো ইষ্টৰ দেহত হয়। ইষ্ট নামৰ এবিধ জীৱ আছে, এই ইষ্টৰ দেহত এই প্ৰক্ৰিয়াটো সংঘটিত হয়। এইটো ইম্পৰ্টেণ্ট হয়, অবাত শ্বসন ক'ত সংঘটিত হয়। তাৰপিছত আৰু এটা আছে, অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসনক সবাত শ্বসন বোলে। এই সবাত শ্বসনটোত অক্সিজেনৰ প্ৰয়োজন হয় আৰু এই প্ৰক্ৰিয়াটো মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। এইটো ইম্পৰ্টেণ্ট, সবাত শ্বসন ক'ত সংঘটিত হয়, সবাত শ্বসন মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। ইয়াৰ পিছত অবাত শ্বসন আৰু সবাত শ্বসনৰ পাৰ্থক্যৰ বিষয়ে আমি চাই লওঁ। পাৰ্থক্যটো যথেষ্ট গুৰুত্বপূৰ্ণ, এইটো পৰীক্ষাত কেইবাবাৰো আহি গৈছে। সবাত শ্বসন আৰু অবাত শ্বসন দুয়োটা আমি পাৰ্থক্য চাওঁ। সবাত শ্বসন হ'ল অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু ইয়াৰ বিপৰীতে অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, এইটো আমি গম পালোৱেই। তাৰপিছত আহিলে 2 নম্বৰটো, উৎপন্ন হোৱা শক্তিৰ পৰিমাণ বেছি। সবাত শ্বসন প্ৰক্ৰিয়াত যিটো শক্তি উৎপন্ন হয়, এই উৎপন্ন হোৱা শক্তিটোৰ পৰিমাণটো বেছি আৰু অবাত শ্বসনৰ উৎপন্ন হোৱা শক্তিৰ পৰিমাণটো কম। তাৰপিছত আহিলে সবাত শ্বসন মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয় আৰু অবাত শ্বসন ইষ্টৰ দেহত সংঘটিত হয়। আৰু যদি আমি পাৰ্থক্য বিচাৰোঁ আৰু পাম, কিন্তু এইকেইটা হ'লেও হ'ব। কোষৰ মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি যায়। এই প্ৰক্ৰিয়াত 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি 3টা কাৰ্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত পানীৰ সৃষ্টি হয়। যিহেতু এই প্ৰক্ৰিয়াটো অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, সেইকাৰণে ইয়াক সবাত শ্বসন বোলে। সবাত শ্বসনৰ বিষয়ে ক'লোঁ আৰু ইয়াৰ পাৰ্থক্যও পালোঁ অবাত শ্বসনৰ লগত। তাৰপিছত এই সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনৰ উৎপাদিত শক্তিৰ পৰিমাণত শ্বসনতকৈ বহু পৰিমাণে বেছি। এইটো ইতিমধ্যে আমি পাই গৈছোঁ। তাৰপিছত আহিলে, কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এচিডলৈ পৰিৱৰ্তন হয়। আমি দুটা শ্বসনৰ বিষয়ে পালোঁ। এটা শ্বসন হ'ল সবাত শ্বসন, য'ত অক্সিজেনৰ উপস্থিত হয়, আৰু এটা হ'ল অবাত শ্বসন, য'ত অক্সিজেনৰ অনুপস্থিত হয়। ইয়াৰ উপৰি আৰু এটা আমি পাম যে এইটো হ'ল যে কেতিয়াবা আমাৰ কি হয়, অক্সিজেনৰ পৰিমাণটো হঠাৎ কমি গ'লে তেতিয়া এই পাইৰুভেট অণুটো ভাঙি পেলাই লেক্টিক এচিডলৈ পৰিৱৰ্তন হয়।
আৰু লেক্টিক এচিড যেতিয়াই উৎপন্ন হ'ব আৰু লেক্টিক এচিড উৎপন্ন হোৱাৰ লগে লগে তেতিয়া আমাৰ পেশীত হীৰা মৰি ধৰে। তো এই গোটেই তিনিটা শ্বসনৰ বিষয়ে অকণমান চাই লওঁ আমি ভালকে। প্ৰথম অৱস্থাত কি হয়, গ্লুক'জটো থাকে, ছটা কাৰ্বনযুক্ত গ্লুক'জ আছে C6H12O6। এই গ্লুক'জটো ভাঙি যায় আৰু এই গোটেই প্ৰক্ৰিয়াটো হয় কোষ পৰশত। কোনটো বিক্ৰিয়া কোনটো ঠাইত হয় এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু এই গোটেই প্ৰক্ৰিয়াটো হয় আমাৰ কোষ পৰশত। আৰু এই কোষ পৰশত কি হয়, গ্লুক'জটো ভাঙি পেলাই পাইৰুভেট অণু উৎপন্ন হয় আৰু পাইৰুভেটত 3টা কাৰ্বন থাকে। তাৰপিছত এই প্ৰত্যেকটো পাইৰুভেট অণু বেলেগ বেলেগে মানে অক্সিজেনৰ উপস্থিতিত বেলেগকৈ হ'ব, অক্সিজেন কমি গ'লে বেলেগকৈ হ'ব আৰু অক্সিজেনৰ অনুপস্থিতিত বেলেগকৈ হ'ব। তো গোটেইকেইটা আমি চাওঁ। যেতিয়া অক্সিজেনৰ এইটো অনুপস্থিত হ'ব লাগিছিল, ভুল হৈ গ'ল। 1 নম্বৰটো হ'ল অক্সিজেনৰ অনুপস্থিতিত। অক্সিজেনৰ অনুপস্থিত মানে যেতিয়া ইষ্টৰ দেহত, এইটো ইষ্ট জীৱটোৰ দেহত হয়, কি হ'ব, ইয়াৰ পৰা ইথানল উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু শক্তি উৎপন্ন হ'ব। আৰু কাৰ্বনটো ইথানলত 3টা কাৰ্বন থাকিব, চৰি ইথানল নহয়, কাৰ্বন ডাই অক্সাইড, ইয়াত 3টা কাৰ্বন থাকিব। তাৰপিছত 2 নম্বৰটো হ'ল এই পাইৰুভেট অণুটো যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যায়, অক্সিজেনৰ পৰিমাণ কমি গ'লে এই প্ৰক্ৰিয়াটো হ'ব পেশীকোষত। পেশীকোষত হ'ব, তেতিয়া কি হ'ব, লেক্টিক এচিডৰ উৎপন্ন হ'ব আৰু শক্তি উৎপন্ন হ'ব। লেক্টিক এচিড আৰু শক্তিৰ উৎপন্ন হয় আৰু এইটো হয় পেশীকোষত, আৰু তেতিয়া হীৰা মৰি ধৰে। তাৰপিছত 3 নম্বৰটো হ'ল অক্সিজেনৰ উপস্থিতিত। এই অক্সিজেনৰ উপস্থিতিৰ বিক্ৰিয়াটো মাইটকণ্ড্ৰিয়াত হয় আৰু ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তিৰ উৎপন্ন হয়। যিহেতু সবাতোষণ প্ৰক্ৰিয়া অক্সিজেনৰ আৱশ্যক, সেইকাৰণে সবাত জীৱসমূহ মানে যিবিলাক সবাতোষণ প্ৰক্ৰিয়া কৰে সেইবিলাক সবাতোজীৱী বুলি কোৱা হয়। ইহঁতক পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ প্ৰয়োজন হয়। আৰু প্ৰথমে আমি উদ্ভিদৰ বিষয়ে চাই লওঁ, উদ্ভিদৰ দেহত কেনেধৰণে হয়। উদ্ভিদে পত্ৰৰন্ধ্ৰেদি বায়ু শোষণ কৰি অন্তঃকোষীয় ঠাইত মজুত ৰাখে, যাতে ই চাৰিওফালৰ স্পৰ্শ কৰি থকা কোষবিলাকে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ গেছ বিনিময় সংঘটিত কৰিব পাৰে। ইয়াৰ পৰা অক্সিজেন কোষলৈ যায় আৰু কোষৰ পৰা কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰেদি বায়ুমণ্ডললৈ এৰি দিয়ে। ব্যাপনৰ দিশ নিৰ্ভৰ কৰে পৰিৱেশৰ অৱস্থাৰ ওপৰত আৰু উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত। ৰাতিৰ ভাগত সালোক সংশ্লেষণ সংঘটিত নোহোৱাৰ বাবে ৰাতিৰ ভাগতহে কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয়। দিনৰ ভাগত উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণ প্ৰয়োগ হয়। সেইকাৰণে দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয়। ইয়াৰ পৰিৱৰ্তে সেই সময়ত অক্সিজেন বাহিৰ কৰাটো প্ৰয়োজন হৈ পৰে। এইখিনিত আমি এটা কথা গম পালোঁ যে উদ্ভিদে কি হয়, আমি ভাবিছিলোঁ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে, কিন্তু এইটো নিৰ্ভৰ কৰে উদ্ভিদজোপাৰ পৰিৱেশ আৰু উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত। ৰাতিৰ ভাগত যিহেতু সালোক সংশ্লেষণ প্ৰক্ৰিয়া নহয়, সালোক সংশ্লেষণ প্ৰক্ৰিয়া হ'বৰ কাৰণে সূৰ্য পোহৰ লাগে, ৰাতিৰ ভাগত যিহেতু সালোক সংশ্লেষণ প্ৰক্ৰিয়া নহয়, তো এইটো কাৰণে কাৰ্বন ডাই অক্সাইডৰ একো কাম নাথাকে। তো সেইকাৰণে ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইডটো উলিয়াই দিয়ে। আৰু যিহেতু দিনৰ ভাগত সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয়, তো সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে কাৰণে তাৰ বিনিময়ত দিনৰ ভাগত অক্সিজেনটো এৰি দিয়ে। তো এইটো পালোঁ আমি উদ্ভিদৰ ক্ষেত্ৰত। এতিয়া আছে প্ৰাণীৰ ক্ষেত্ৰত। প্ৰাণীসমূহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰা আৰু দেহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ বাবে বিভিন্ন অংগৰ ব্যৱহাৰ কৰে। মানে এইটো যোনটো গেছৰ বিনিময় প্ৰক্ৰিয়াৰ কাৰণে চবৰে নিৰ্দিষ্ট কিছুমান অংগ আছে, মানুহৰো আছে। স্থলজ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে, কিন্তু জলজ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত অক্সিজেনহে শোষণ কৰে। আমি যিবিলাক স্থলজ প্ৰাণী, মানুহকে আদি কৰি যিবিলাক প্ৰাণী আছে, আটাইবিলাকে কি কৰে, বায়ুমণ্ডলৰ পৰা ডাইৰেক্ট কাৰ্বন ডাই অক্সাইডটো অক্সিজেনটো গ্ৰহণ কৰিব পাৰে। কিন্তু যিবিলাক পানীত আছে, এই পানীত থকা জীৱবিলাকে ডাইৰেক্ট বায়ুমণ্ডলৰ পৰা অক্সিজেন ল'ব নোৱাৰে। যিহেতু এইবিলাক পানীত থাকে, তো সিহঁতি পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনটো গ্ৰহণ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়। এইটো এটা আমি গুৰুত্বপূৰ্ণ কথা পালোঁ। ইয়াৰ ওপৰত প্ৰশ্ন আহি গৈছে যে
জলজ প্ৰাণীতকৈ কিয় খৰকৈ উশাহ লয়? তো ইয়াৰ কাৰণটো আমি গম পালোঁ যে পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ তুলনাতকৈ কম। তো কম হোৱাৰ কাৰণে কি কৰে জলজ প্ৰাণীবিলাকে সোনকালে, যিহেতু তাত কমকৈ আছে তো সেইটো কাৰণে বেছি স্পীডত ল'বলগীয়া হয়, খৰকৈ উশাহ লয়। তাৰপিছত মাছৰ মুখেৰে লোৱা পানীভাগ ফুলৰ মাজেৰে এৰি দিয়ে। ফলত ফুলত বিয়পি থকা ৰক্ত নলিকাৰ পৰা অক্সিজেন ভাগ ধৰি ৰাখে। তো মাছে কি কৰে মুখেৰে পানীবিলাক লৈ পেলাই কাণৰ যিটো আছে ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে, আৰু এই ফুলবিলাকত থকা যিবিলাক ৰক্ত নলিকা আছে ৰক্ত নলিকাবিলাকে অক্সিজেন ভাগ শোষণ কৰি লয়। এইখিনি পালোঁ আমি জলজ জীৱৰ ক্ষেত্ৰত। তাৰপিছত এতিয়া আমি পাম স্থলজ জীৱৰ ক্ষেত্ৰত। স্থলজ জীৱৰ ক্ষেত্ৰত মানে প্ৰত্যেক জীৱৰ কাৰণে বেলেগ বেলেগ শ্বসন অংগ আছে, প্ৰত্যেকৰে গঠন প্ৰণালী আৰু কাৰ্য বেলেগ বেলেগ হয়। তো আমি মানুহৰটো চাওঁ, মানুহৰ গঠন প্ৰণালী বা মানুহৰ কাৰ্য কেনেকুৱা ধৰণৰ হয়। তো মানুহৰ ক্ষেত্ৰত নখৰন্ধৰেদি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লোৱা হয়। প্ৰথমে নাকৰ ভিতৰেদি আমি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰোঁ। তাৰপিছত নাকৰ বিন্দাত থকা নোমবোৰেৰে ভিতৰলৈ অহা বায়ুক চেকি লয়, আৰু এই নাকৰ ভিতৰত আমাৰ যিবোৰ নোম আছে এই নোমবিলাকৰ এটা কাম আছে, কামটো হ'ল কি বায়ুবিলাকক পৰিষ্কাৰ কৰা, মানে চেকনিৰ দৰে কাম কৰে, চেকি লয়। তাৰপিছত নখৰন্ধত থকা শ্লেষ্মাই এনে কাৰ্য কৰে, আৰু এই কামটো কৰে শ্লেষ্মা বুলি কোৱা হয়। শ্লেষ্মাবিলাকে এই কামবিলাক কৰে। ইয়াৰ পিছত টেটুৱেদি হৈ শ্বাসনলীয়েদি হাওঁফাওঁত বায়ু প্ৰৱেশ কৰে। ইয়াৰ পৰা আমাৰ ডিঙিৰ যিডাল নলী আছে এই নলীয়েদি গৈ পেলাই হাওঁফাওঁত প্ৰৱেশ কৰে। এইটো হৈছে মানুহৰ চকুতে শ্বাস শ্বসন তন্ত্ৰটোৰ ছবিটো ইয়াত দি দিছে। তাৰপিছত আছে হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে, আৰু এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বুলি কোৱা হয়। এইটো ছবিটো দিছে, এই শ্বাসনলীডাল ভিতৰলৈ গৈ পেলাই সৰু সৰু কিছুমান মানে ডাল শাখা প্ৰশাখা ওলাই একেবাৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ শেষত মানে বেলুনৰ নিচিনা এটা অংগৰ সৃষ্টি হয়, আৰু এই গোটেই এইবিলাকক আমি বায়ুকোষ বুলি কওঁ। তাৰপিছত বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। তাৰপিছত ইয়াৰ পিছত উশাহ লোৱাৰ সময়ত আমাৰ কামি আহাৰবোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদাখন নিম্নগামী হৈ গতি কৰে, আৰু তেতিয়া বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোষবিলাক বায়ুৰে পূৰ্ণ হৈ পৰে। তাৰপিছত দেহৰ বিভিন্ন অংগৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দিয়ে, আৰু ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। তাৰমানে কি হ'ল আমাৰ হাওঁফাওঁৰ আমি শ্বাসনলী দি যিখিনি অক্সিজেন বা বায়ু ল'লোঁ, এই বায়ুখিনি গৈ পেলাই আমাৰ বায়ুকোষবিলাকত মানে হাওঁফাওঁৰ ভিতৰত যি বায়ুকোষত জমা হৈ যায়, আৰু তেতিয়া কি হ'ব শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজে যিবিলাক কাৰ্বন ডাই অক্সাইড লৈ আহে এই কাৰ্বন ডাই অক্সাইডবিলাক বায়ুকোষবিলাকত এৰি দিয়ে। তো তাৰ বিনিময়ত বায়ুকোষবিলাকে আকৌ অক্সিজেনবিলাক ধৰি পেলাই আকৌ বিভিন্ন অংশলৈ লৈ যায়, আৰু যি অক্সিজেন দি থৈ গ'ল যি কাৰ্বন ডাই অক্সাইড দি গ'ল সেই কাৰ্বন ডাই অক্সাইডখিনি আমি আকৌ নিশাহত তাক বাহিৰলৈ উলিয়াই দিওঁ। ইয়াকে আমি গেছ বিনিময় প্ৰক্ৰিয়া বুলি কওঁ, আৰু এই গেছ বিনিময় প্ৰক্ৰিয়াটোৰ বিষয়ে আহে যে প্ৰাণী দেহত কেনেকৈ গেছ বিনিময় হয়, মানে অক্সিজেন দি পেলাই কাৰ্বন ডাই অক্সাইড কেনেকৈ লৈ অহা হয় সেই প্ৰক্ৰিয়াটোৰ বিষয়ে ধুনীয়াকৈ গোটেইখিনি ইয়াত দি দিছে, মই কৈ গৈছোঁৱেই। তাৰপিছত প্ৰাণীৰ আকাৰ যথেষ্ট ডাঙৰ হোৱাৰ বাবে ব্যাপন চাপে দেহৰ সকলো অংশত অক্সিজেন যথোপযুক্ত পৰিমাণে সৰবৰাহ কৰিব নোৱাৰে। যিহেতু প্ৰাণীৰ আকাৰ ডাঙৰ হয় তো সেইকাৰণে সকলো ঠাইত ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন পঠিয়াব নোৱাৰে। তো এই ক্ষেত্ৰত হাওঁফাওঁত তেজৰ ৰঞ্জক পদাৰ্থৰ অক্সিজেন কম থকা কলাবোৰত বিতৰণ কৰে, মানে যিহেতু নোৱাৰে ব্যাপন প্ৰক্ৰিয়াটো তো সেইকাৰণে কি কৰে হাওঁফাওঁৰ পৰা তেজত থকা ৰঞ্জক পদাৰ্থবিলাকে অক্সিজেনবিলাক লৈ পেলাই য'ত য'ত অক্সিজেনৰ প্ৰয়োজন হয় এই অক্সিজেনৰ প্ৰয়োজন হোৱা ঠাইলৈ বিতৰণ কৰে। তাৰপিছত মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমগ্ল'বিন, আৰু এই হিমগ্ল'বিনে কি কৰে অক্সিজেনবিলাক কঢ়িয়াই নিয়ে। আৰু ইয়াৰ কাৰণটো হৈছে কি
অক্সিজেনৰ প্ৰতি হিমগ্ল'বিনৰ আসক্তি বহু বেছি। আৰু তেজৰ লোহিত ৰক্ত কণিকাত এইবিধ হিমগ্ল'বিন পোৱা যায় আৰু এই হিমগ্ল'বিনটো তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায় আৰু এই হিমগ্ল'বিনবিলাকে অক্সিজেন কঢ়িয়াই নিয়ে। তো ইয়াৰ উপৰিও কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়, সেইকাৰণে কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজে পৰিবহণ কৰে আৰু কাৰ্বন ডাই অক্সাইডটো দ্ৰৱণীয় অৱস্থাত পৰিবহণ কৰে আৰু অক্সিজেনটো হিমগ্ল'বিনে কঢ়িয়াই নিয়ে। তো এইখিনি আছিলে শ্বসনৰ বিষয়ে। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।